এই গৰম দিনকেইটা আহিলে কিবা শুই উঠাৰ পৰা ইমান যে এলেহুৱা ভাগৰুৱা অনুভৱ হয়, কাম কৰাৰ ইচ্ছা নোহোৱা হৈ যায়। তাতে আকৌ সূৰ্য দেৱতাকে আজি বৰ বেছিকৈ গৰম দিছে। মৰম বুলি বুটলি লৈ এলেহুৱাকৈ ওলাইছোঁ ডিউটিলৈ বুলি। আজি আমাৰ ফাৰ্মাচী বন্ধ আছে, আজি কিন্তু গাইছ আমাৰ খোলা আছে। আজি মানে ফাৰ্মাচীবোৰ বন্ধ দিছে, আমাৰহে দিয়া নাই। তাকে মানে মোক কৈ আছে যে আমাৰ বন্ধ দিছে বুলি। কি কৰিব, উপায় নাই ন, আহিবতো লাগিবই বন্ধ নিদিলে। আৰু আজি অৰূপৰ দেউতাক আহিছে ডিব্ৰুগড়লৈ, আৰু তাৰ মাকে মোৰ কাৰণে আম দি পঠিয়াইছিলে। আৰু সেই আম মানে ৰুমত থাকিলে খাব নোৱাৰোঁ যে, সেইটো কাৰণে ডিউটিলৈ লৈ আহিছোঁ। ডিউটিতে এফালে ধুনীয়াকৈ কাটিছোঁ খাম বুলি। মই মানে ৰুমৰ পৰা আম আনিছিলোঁ ডিউটিত খাবলৈ বুলি। মই মানে ইয়াক ক'লোঁ ঘৰৰ পৰা আহোঁতে প্লেট এখন লৈ আহিবা বুলি, কিন্তু ই প্লেট নানিলে। আৰু এতিয়া আমি ক'ত গৈছোঁ জানেনে? সেইজোপা কলগছ, কলপাত চুৰ কৰিবলৈ আহিছোঁ গাইছ। গাইছে কলগছ। ইমান আগত নেকাটিবা, ইমান গুৰিত নেকাটিবা, ওপৰলৈ না, ওপৰলৈ না। অঁ ভাগো ইফালে আম ৰেডি হৈ আছে গাইজ আমাৰ। ইফালে জলকীয়া, ইফালে চেনি, ইয়াৰ মাকে দি পঠিয়াইছে। থেংক ইউ আণ্টি। চব দি দিলোঁ দেই। নিমখটো তুমি সোৱাদ অনুযায়ী দি দিয়া। আমার पापा काम है। গাইজ ৰেডি হৈ গ'ল। আজি ডিব্ৰুগড়ত প্ৰায়ভাগ ফাৰ্মাচীয়ে বন্ধ, আৰু সেই গতিকে আমিও আজি এবেলা ডিউটি কৰি লাঞ্চ টাইমত ৰুমলৈ বুলি আহিলোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে। আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। আহিছোঁ, বাই।